শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু যাবগৈ তেখেতে তাৰ আগতে আজি এই মহান পবিত্ৰ অনুষ্ঠানটোৱে আছে আপোনাৰ নময়দিতি নাম যি শব্দ শুনিলে মানুহৰ শিৰ দূৰ খাই যায়, তনু মন নমনীয় হৈ পৰে, সেই শব্দকে নাম বুলি কোৱা হয়। সেই নামৰ আধাৰখিনি নামঘৰ। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ প্ৰমুখ্য সন্তগুৰুসকলে যি নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গ'ল, এই নামঘৰ দ্বাৰা আচলতে আমাৰ অসমৰ সমাজ জীৱনৰ নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক শিক্ষাৰ মূল বুনিয়াদ। আৰু তেনে এটি নামঘৰ লখিমপুৰত প্ৰতিষ্ঠা কৰা হৈছে। এই নামঘৰটি আচলতে আনন্দপুৰ ভকতগাঁও নামঘৰ। নামঘৰটি হয়তো প্ৰতিষ্ঠাৰ দিন হ'ল, কিন্তু নতুনকৈ আকৌ ৰাইজে নৱ নিৰ্মিত কৰি এই পৰিৱেশ সৃষ্টি কৰিছে। সেয়ে আমি ক'ব খোজোঁ যে বৰ্তমান সময়ত বিশ্বায়নৰ যুগত আমি ডাঙৰ দীঘল হ'লেও, প্ৰযুক্তিবিদ্যাৰ ন ন উপাদানেৰে আমাক চানি ধৰিলেও আধ্যাত্মিকতা আমাক লাগিবই। আধ্যাত্মিকতাৰ পৰশনথলী নামঘৰ। সেয়ে বৰ্তমান সময়ত আমি যিমানেই আধুনিকতাৰ নামত আমি ডাঙৰ দীঘল নহওঁ কিয়, কিন্তু আধ্যাত্মিকতাৰ অবিহনে আমাৰ জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে, জীৱন পৰিচালিত হ'ব নোৱাৰে। আৰু জীৱনে কেতিয়াও সুন্দৰ পথ তথা মসৃণ পথ বিচাৰি ল'ব নোৱাৰে। সেয়ে আমাক নামঘৰ লাগিব। পৃথিৱীত এনে অনুষ্ঠান নাই য'ত ধৰ্ম অনুষ্ঠান নাই। সেয়ে আমাৰ অসমত নামঘৰে এফালে এই ধৰ্ম অনুষ্ঠানত প্ৰতিনিধিত্ব কৰিছে, আনফালে সাংস্কৃতিক অনুষ্ঠানৰ নামঘৰে প্ৰতিনিধিত্ব কৰিছে। আৰু ধৰ্মৰ যোগেদি যেনেকৈ আমি আধ্যাত্মিকতাৰ দৰ্শন লাভ কৰোঁ,
তেনেকৈ সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি আমি পৰিশীল জীৱন লাভ কৰোঁ। সেয়ে আমি বাৰে বাৰে ক'ব খোজো, নামঘৰ আমাৰ সমাজ জীৱনৰ অত্যন্ত প্ৰাসংগিক এটা অনুষ্ঠান আৰু ৰাইজে আটোম টোকাইকৈ অতি ধুনীয়াকৈ নতুনকৈ যি আনন্দপুৰ এই ভকতগাঁও নামঘৰ তৈয়াৰ কৰি উলিয়াইছে, এয়া চালে চকুৰোৱা। আমি আঁতৰৰ পৰা দেখি লক্ষ্য কৰিছোঁ আৰু ভগৱান যথাৰ্থতে তাতে থাকে, য'ত সুন্দৰ পৰিৱেশ থাকে। ভগৱান কেতিয়াও অসুন্দৰ মাজত নাথাকে। গতিকে ৰাইজে ইতিমধ্যে ভগৱান ইয়াত স্থায়ীভাৱে যে থাকিব, এই কথা তেখেতসকলে সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ মাধ্যমেৰে তাক প্ৰমাণ কৰিছে। আমি ৰাইজলৈ আমাৰ শুভেচ্ছা আগবঢ়াইছোঁ আৰু ৰাইজক ধন্যবাদ জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱে আমাক যি ভাওনা দি থৈ গ'ল, প্ৰকৃতাৰ্থত এই ভাওনাও এটা পৰিশীলিত অনুষ্ঠান। ভাওনাত যদি অশুভ আচৰণ থাকে, ভাওনাত যদি প্ৰত্যুক্তি কৰা মাধ্যম থাকে, ভাওনাত যদি উচ্ছৃংখল পৰিৱেশ থাকে, তেতিয়াহ'লে ভাওনাই ভাওনাৰ চৰিত্ৰ হেৰুৱাই পেলাব। ইতিমধ্যে দেখা পোৱা গৈছে, সস্তীয়া জনপ্ৰিয়তা ল'বৰ কাৰণে ৰাইজক তেনেকুৱা সহজ ৰস দিবলৈ বহু আৰু মানৱ জীৱনৰ লক্ষ্য হ'ল পুনৰ জন্ম নৱিত। মানুহে যাতে জন্ম মৃত্যু বিৱৰ্তনত পুনৰ ঘূৰি ফুৰিব নালাগে, তাৰ কাৰণে প্ৰয়াস কৰিব। সেই উদ্দেশ্যেই অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ ধাৰক বাহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মত মানৱৰ অখৰাৰ স্থলী হিচাপে প্ৰতিষ্ঠা কৰিছিল নামঘৰ, য'ত মানৱ জীৱনৰ লক্ষ্য উপনীত হ'বলৈ আমি নামঘৰ কেন্দ্ৰিক সংস্কৃতিৰ মাধ্যমেদি আগবাঢ়ি যাওঁ। এই ভকতগাঁও ৰাইজে অতি কষ্টৰে এটা আটক ধুনীয়া নামঘৰ তৈয়াৰ কৰিছে। য'তেই সুন্দৰতা থাকে, ততেই ভগৱান থাকে। গতিকে আমি ভগৱানক প্ৰতিষ্ঠা কৰোঁ এখন সিংহাসনত, অৰ্থাৎ সাধাৰণতকৈ ব্যতিক্ৰমী কৰি পেলাই সিংহাসনত প্ৰতিষ্ঠা কৰোঁ। এনে যি এই প্ৰয়াসৰ মাজেদি উঠি অহা নৱপ্ৰজন্মৰ আধ্যাত্মিক, নৈতিক, শাৰীৰিক উৎকৰ্ষ সাধিত হ'ব। আমাৰ সমাজখন যি উচ্ছৃংখলতা ভাৱ জাগ্ৰত হৈছে, সেই উচ্ছৃংখলতা এই কৰ্মৰাশিৰ মাধ্যমেদি বহু পৰিমাণে দূৰ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু যি আপোনালোকক ধন্যবাদ জনাইছোঁ। আনন্দপুৰ ভকতগাঁও এখন অতি পুৰণি গাঁও। 50 চনৰ আগতে ইয়াতে মাজুলী, যোৰহাট আদিৰ পৰা অহা কিছু ৰাইজে এই গাঁওখন প্ৰতিষ্ঠা কৰিছিলে। বিশেষকৈ আউনীআটী সত্ৰৰ কেইবাজন বিশিষ্ট ভকতে তেওঁলোকে সত্ৰৰ পৰা আহি পেলাই ইয়াতে গৃহস্থী ধৰ্ম পালন কৰিছিল। তাৰপিছৰ পৰাই ইখন সিখন ঠাইৰ পৰা আহি পেলাই বহু কেইঘৰ ব্যক্তি ইয়াত গোট খালে। তাৰপিছত তেওঁলোকে মহাপুৰুষীয়া ধৰ্ম সংস্কৃতি বিস্তাৰৰ কামত লাগি গ'ল। সেই লগাৰ পৰা তেতিয়া যিহেতু সত্ৰৰ পৰা আহি পেলাই ভকতকেইজনী ইয়াত গাঁও প্ৰতিষ্ঠা কৰিছিলে, সেইকাৰণে এই গাঁওখনৰ নাম হ'ল ভকতগাঁও। আৰু তাৰপিছৰ পৰাই এই গাঁওখন সত্ৰীয়া সংস্কৃতি সকলো দিশতে আগবঢ়া আছিল। ধৰ্ম কৰ্ম নীতি নিয়ম যিখিনি আছে সেইখিনি আছিল। তেতিয়া নামঘৰটো আমাৰ কি আছিল, তাৰপিছত আকৌ পকা নামঘৰ বনোৱা হৈছিল। কিন্তু সেই নামঘৰৰ অৱস্থা যথেষ্ট বেয়া হৈ গ'ল। বেয়া হোৱাৰ পিছত ৰাইজে সিদ্ধান্ত কৰিলে, সিদ্ধান্তৰ মৰ্মে আমি এই নতুনকৈ নামঘৰ আৰু মণিকূটৰ গৃহ আমি স্থাপন কৰি আজি 5 বছৰ 3 মাহ লাগিছে এই কাৰ্যসূচী সম্পূৰ্ণ কৰিবৰ কাৰণে। আৰু আজি শুভ দিন শুভ মুহূৰ্তত এই নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে। ৰাজ সত্ৰ দক্ষিণপাট শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামী প্ৰভু ঈশ্বৰে এই আজি আমাৰ গুৰুখন প্ৰতিষ্ঠা কৰিছে। আৰু আমাৰ আন এখন ৰাজ সত্ৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে নামঘৰ মণিকূটৰ উদ্বোধনী কাৰ্যসূচী কৰিছে। ইয়াৰ লগে লগে সমান্তৰালভাৱে আমি এই লখিমপুৰ জিলাৰ কেইবাখনো ঐতিহ্যমণ্ডিত সত্ৰৰ সত্ৰাধিকাৰ মাতিছিলোঁ। আমাৰ ওচৰত থকা শ্ৰী শ্ৰী শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামী প্ৰভুক মাতিছিলোঁ। তেখেতে তোৰণ আৰু ৰাঙলচোৱা উন্মোচন কৰিছে। তেনেকৈ আমি বেলেগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক মাতিছিলোঁ। তেখেতে আহি পেলাই তেখেতে এক বিশেষ উদ্বোধনী কাৰ্যসূচী অংশগ্ৰহণ কৰিছিলে। সাপুপাৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক মাতিছিলোঁ। কলেঙী সত্ৰৰ আমি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক মাতিছিলোঁ। তেনেকৈ বিভিন্ন ধৰণৰ সত্ৰাধিকাৰ প্ৰভুসকল আহি পেলাই আহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৈছে। বিভিন্ন ধৰণৰ মূৰ্তি যিখিনি ইয়াত প্ৰতিষ্ঠা কৰা আছে, সেই মূৰ্তিখিনি অনুসৰণ কৰিছে। আৰু ৰাতিলৈ 3 দিন আমাৰ ভাওনা কাৰ্যসূচী আছে। আজি আমাৰ গাঁৱৰ শিশুসকলে অংকীয়া ভাওনা ৰাম বিজয় ভাগ কৰিব। কালিলৈ পথালি পাহাৰ
আঞ্চলিকৰ যি দয়াময় নাট্যগোষ্ঠী আছে, দয়াময় নাট্যগোষ্ঠী শিল্পীসকলৰ দ্বাৰা এখন নাটক হ'ব। আৰু পৰহিলৈ যোৰহাটৰ এখন অতি ঐতিহ্যমণ্ডিত ঠাইৰ নাটক এখন ইয়াতে হ'ব, মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। আমি এইকেইটা কাৰ্যসূচী লৈছোঁ আৰু প্ৰতিদিনাখনে নাম প্ৰসংগ আছে। আৰু অহাকালিলৈ ধৰ্মীয় মাৰ্গদৰ্শনৰ ওপৰত এক বক্তৃতা অনুষ্ঠান আছে। সেই বক্তৃতা অনুষ্ঠানত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল প্ৰভু ঈশ্বৰে বক্তৃতা ৰাখিব। আৰু তাৰ লগে লগে আয়ুষৰ সম্পাদক তমক ৰঞ্জন দত্ত তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ, তেখেতেও বক্তৃতা ৰাখিব। এইখিনি কাৰ্যসূচী লৈছোঁ। আৰু শেষৰ দিনাখন আমাৰ গাঁৱৰ বৰসবাহৰ কাৰ্যসূচী আছে। এইখিনিতে আমি এটা প্ৰশ্ন বিচাৰিছোঁ। হয়, আনন্দপুৰ ভকত গাঁও যিভাগ নৱনিৰ্মিত দিকে বৈকুণ্ঠ আজি বিৰাজিত হ'ল, আজি প্ৰকাশিত হ'ল, এই অনুষ্ঠান ভাগ উত্তৰ পাৰৰ সমস্ত নামঘৰ আৰু আধ্যাত্মিক কেন্দ্ৰতকৈ অনন্য ব্যতিক্ৰম বিৰল, অতি সুন্দৰ। আনন্দপুৰ ভকত গাঁৱে নিৰ্মাণ কৰিছে আনন্দৰ এটা ৰসগৰা, আৰু ইয়াতে আনন্দ ব্ৰহ্ম আজি প্ৰকাশিত হৈছে। তাৰা সমস্ত পুণ্যৰ ফল আজি প্ৰকাশিত হৈছে। অনন্য স্থাপত্যৰে নামঘৰ ভাগ উজ্বলি উঠিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো, ইয়াতে অসমৰ দুখন ৰাজসত্ৰ একত্ৰ হৈছে। দক্ষিণপাট সত্ৰ যি আসন প্ৰতিষ্ঠা কৰিছে আৰু মুখ্য অতিথি হিচাপে আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰে আহিছে। এই দুজন সত্ৰাধিকাৰৰ বিৰল সংযোগ লগতে থলুৱা যিসকল আমাৰ সত্ৰ আছে, প্ৰায় 10খন সত্ৰৰ সত্ৰাধিকাৰী ইয়াত উপবিষ্ট হৈ আছে। ভকতসকলে নাম গাইছে। দ্বিতীয় বৈকুণ্ঠৰ আৱেশ পূৰ্ণভাৱে ইয়াত প্ৰকাশিত হৈছে। গতিকে ইয়াতকৈ আনন্দকৰ, ইয়াতকৈ এটা সুখকৰ, ইয়াতকৈ এটা ৰসময় ব্যৱস্থা আছে বুলি আমি অনুভৱ নকৰোঁ।